Good evening everyone. সকলোৱে এক্সামৰ কাৰণে চাগে প্ৰিপাৰেচন কৰি আছে। আজি এটা ইম্পৰ্টেণ্ট টপিকৰ কথা ক'বলৈ গৈ আছোঁ, অইল জিকেৰ। যিহেতু ফাৰ্ষ্ট পাৰ্ট এ ছেকশ্যনৰ 20 নম্বৰ 10 নম্বৰ আহিব আপোনালোকৰ জেনেৰেল ইংলিছ, তাৰে 5 নম্বৰ আহিব জিকে আৰু 5 নম্বৰ আহিব অইল জিকে। অইল জিকে এটা ইম্পৰ্টেণ্ট টপিক হৈছে CSR প্ৰজেক্টসমূহ অইলে কৰা। CSR মানে আপোনাৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিজ, মানে অইলে তেওঁলোকৰ অপাৰেশ্যনেল এৰিয়াৰ ভিতৰত মানে অলপ ছ'চিয়েল ৰেছপনচিবিলিটি লয়, ডেভেলপমেণ্ট বা কিবা কিবি ইনিচিয়েটিভ লয় ছ'চাইটিৰ কাৰণে। সেইটোৱে হৈছে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিজ। তেওঁলোকে য'ত য'ত অপাৰেশ্যনেল এৰিয়া আছে ধৰি লওক, তেওঁলোকে সমাজৰ হকে কাম কিছুমান কৰে, চৰকাৰে যেনেদৰে কৰে তেনেদৰে তেওঁলোকে কাম কিছুমান কৰে। সেয়ে হৈছে CSR প্ৰজেক্ট কিছুমান লয় ডেভেলপমেণ্টৰ কাৰণে, ছ'চাইটিৰ কাৰণে। যেনেদৰে ধৰি লওক ইয়াৰ এটা প্ৰজেক্ট আছে প্ৰজেক্ট স্পৰ্শ। এইটো হৈছে প্ৰজেক্ট স্পৰ্শ। পৰীক্ষাত সোধে মানে প্ৰজেক্ট স্পৰ্শটো কিহৰ লগত জড়িত, কেতিয়া লঞ্চ হৈছিলে। এইটো লঞ্চ হৈছিলে 2009 চনত। ইয়াত লিখা আছে প্ৰজেক্ট স্পৰ্শ লঞ্চ ইন 2009। প্ৰজেক্ট স্পৰ্শ কিহৰ লগত জড়িত, মোবাইল ডিছপেঞ্চেৰী চাৰ্ভিচ। এইটো মোবাইল ডিছপেঞ্চেৰী চাৰ্ভিচ। তেনেকৈ এইটো চাব, পঢ়ি ল'ব, স্ক্ৰীনশ্বট লৈ ল'ব। তেনেকৈ হ'ল প্ৰজেক্ট আৰোগ্য হ'ল, এইটো এটা হ'ল প্ৰজেক্ট আৰোগ্য। লঞ্চ কেতিয়া হৈছিল 2012 চনত। তেনেকৈ কেইবাটাও CSR প্ৰজেক্ট আছে। এক্সামত সোধে প্ৰজেক্টটো কিহৰ লগত জড়িত সোধে, আপোনাৰ লঞ্চ কেতিয়া হৈছিলে সোধে, ডেটটো। স্বচ্ছ ভাৰত অভিযান। আৰু এটা হৈছে ইম্পৰ্টেণ্ট প্ৰজেক্ট অইল ছুপাৰ 30। ছুপাৰ 30 চিনেমাখন চাইছে সকলোৱে হয়তো। এই তেনেধৰণে এই প্ৰজেক্ট ছুপাৰ 30 হৈছে আপোনাৰ IIT কাৰণে BPL কাৰ্ড থকা কিছুমান ফেমিলিক ফ্ৰী কোচিং দিয়া হয়। অইলে IIT ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চৰ কাৰণে ফ্ৰী কোচিং দিয়া হয়। এইটো প্ৰজেক্ট আপোনাৰ লঞ্চ হৈছিলে 2010 চনত। 2010 চনৰ পৰা চলি আছে। 2010 চনৰ পৰা লঞ্চ হৈছিলে। কেতিয়া লঞ্চ হৈছিলে ছুপাৰ 30 সুধিব পাৰে। 2022 চনত মোৰ যিমান মনত আছে এই প্ৰজেক্ট ছুপাৰ 30ৰ ওপৰত কুৱেশ্যন বহুত আহিছিলে। তাৰ এটা কুৱেশ্যন ধৰি লওক এনেধৰণে আহিব পাৰে, ক'ত ছুপাৰ 30 মানে কোচিং ক'ত জেগাত দিয়া হয়, মানে আপোনালোকৰ ধৰি লওক স্কুলখন ক'ত আছে তেনেধৰণৰ কুৱেশ্যন হ'ল। প্ৰজেক্ট ছুপাৰ 30 মানে কি জেগাত চেণ্টাৰবোৰ এভেইলেবল আছে প্ৰজেক্ট 30 কোচিং দিয়া। এটা হৈছে ছখন জেগাত আছে, গুৱাহাটীত আছে, যোৰহাটত আছে, ডিব্ৰুগড়ত আছে, নগাঁৱত আছে। এই 4খন হৈছে অসমৰ। এই 5 নম্বৰখন যোধপুৰ ৰাজস্থানত আছে। 4খনে অসমত আছে, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাঁও এই অসমত। আৰু 5 নম্বৰখন আছে যোধপুৰ ৰাজস্থানত, আৰু 6 নম্বৰখন আছে ইটানগৰ অৰুণাচল প্ৰদেশ। এই জেগাকেইডোখৰ মনত ৰাখিব, একদম ইম্পৰ্টেণ্ট প্ৰশ্ন আহে। এনেকুৱাও আহিব পাৰে ছুপাৰ 30 কেইখন জেগাত আছে, বোলে 6খন জেগাত আছে। কেতিয়া লঞ্চ হৈছিলে 2010 চনত লঞ্চ হৈছিলে। তাৰপিছত কি জেগাত আছে সেইটো আহিব পাৰে। তাৰপিছত আহিলে প্ৰজেক্ট দীক্ষা 12 চনত লঞ্চ হৈছিলে। প্ৰজেক্ট দীক্ষাটো হৈছে আপোনাৰ ৰিলেটেড কম্পিউটাৰ লিটাৰেচি লগত লিখা আছে, প্ৰমোটিং কম্পিউটাৰ লিটাৰেচি। প্ৰজেক্ট ৰূপান্তৰ হৈ গ'ল 2003 চনত লঞ্চ হৈছিলে। তেনেকৈ প্ৰজেক্ট জীৱিকা চাই ল'ব। এইকেইটা হৈছে খুবেই ইম্পৰ্টেণ্ট। অইলে ইয়াৰ ওপৰতে কুৱেশ্যন কৰে। যিহেতু আপোনাৰ 5 নম্বৰে অইল জিকে আহিব, তাৰ 5টা এতিয়া কি কুৱেশ্যন আহিব আপোনালোকে একো ক'ব নোৱাৰে। চ' তাৰে ইম্পৰ্টেণ্ট এই CSR প্ৰজেক্টসমূহ মই দি দিছোঁ, আপোনালোকে চাব। প্ৰজেক্ট স্বাৱলম্বন 2013 চনত লঞ্চ হৈছিলে। কেতিয়া লঞ্চ হৈছিলে, কিহৰ লগত জড়িত, সেইকেইটা চাব। থেংক ইউ।